অৱশেষত জীৱন যুঁজত হাৰ মানিলেই প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বৰুৱাই। ৰাতিপুৱা 7:08 GMCHত শেষ নিশ্বাস ত্যাগ অগপ নেতাজনৰ। 85 বছৰত সকলোকে এৰি থৈ গ'ল এইজন প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতাই। অসমৰ ৰাজহ মন্ত্ৰীৰ লগতেই দুবাৰকৈ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা তথা অগপ নেতা থানেশ্বৰ বৰুৱা আছিল দীৰ্ঘদিনেই হৃদৰোগত আক্ৰান্ত। অৱশেষত গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল এইগৰাকী অগপ নেতা তথা প্ৰাক্তন শিক্ষামন্ত্ৰী ৰাজহ মন্ত্ৰী থানেশ্বৰ বৰুৱাক। কিন্তু জীৱন যুঁজত তেখেতে হাৰ মানিলে। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে থানেশ্বৰ বৰুৱাই। আজি পুৱা 7:08 গুৱাহাটী মেডিকেল কলেজ হাস্পতালতেই শেষ নিশ্বাস ত্যাগ কৰিলে এইগৰাকী অগপ নেতাই। 85 বছৰ বয়সত সকলোকে এৰি থৈ গ'ল ইহ সংসাৰত। মৃত্যুৰ সময়ত তেখেতে এই ইহ সংসাৰত এৰি থৈ গ'ল তেখেতৰ একমাত্ৰ কন্যাক। এতিয়া কন্যা অকলশৰীয়া। নিউজ ডেস্ক ৰিপোৰ্ট, দি নৰ্থ ইষ্ট।